मीना बजार विरुद्धरे राजपथत ज्येष्ठ महिला समाज। मीना बजारे परिवेश तथा धर्मीय अनुष्ठान अपवित्र करार गुरुत्वर अभियोग। स्थान सलनी करिबलै स्थानीय प्रशासन पौरसभाक अनुरोध महिला समाजर। समागत शारदीय दुर्गा पूजार मेलार नामत चापৰৰ दुर्गाबाड़ीर काषतेই থকা চাপৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত পূৰ্বতে থকা ৰাৱণ বধৰ পৰম্পৰা নাইকিয়া কৰি বিগত কেইবছৰমান ধৰি আৰম্ভ হৈছে নতুন পৰম্পৰাৰ मीना বজাৰ। কিন্তু জনবসতিপূৰ্ণ এলেকাত मीना বজাৰৰ বাবে সৃষ্টি হৈছে বহু সমস্যা। मीना বজাৰৰ ফলত গোটেই অঞ্চলজুৰি অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে নিশা হলে কাষতে থকা ধৰ্মীয় অনুষ্ঠানত मीना বজাৰলৈ অহা বহু লোকে পাচাব পায়খানা কৰি নামঘৰ অপবিত্ৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে স্থানীয় মহিলাসকলে। আনকি মেলা শেষ হোৱাৰ পাছতো খেলপথাৰখনৰ কোনো ধৰণৰ পৰিষ্কাৰ নকৰাৰ উপৰিও দোকান দিয়াৰ বাবে যিসমূহ গাঁত খান্দে সেই গাঁতো সমান নকৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। ফলত বহু সময়ত খেলপথাৰত খেলিবলৈ অহা যুৱক যুৱতীৰ আঘাতপ্ৰাপ্ত হয়। উল্লেখ্য যে বৰ্তমানো এজন যুৱকৰ ভৰি ভাঙি বিচনাতেই পৰি থকাৰ কথা উল্লেখ কৰে মহিলাসকলে, যাৰ বাবে মহিলাসকলে मीना বজাৰৰ স্থান সলনি কৰাৰ দাবীত ওলাই আহে ৰাজপথ। লগতে চাপৰ পৌৰসভা আৰু স্থানীয় প্ৰশাসনক मीना বজাৰখন ইয়াৰ পৰা আঁতৰাই অন্য ঠাইলৈ নিয়াৰ বাবে অনুৰোধ জনাইছে এইসকল জ্যেষ্ঠ মহিলাই। নমস্কাৰ। ইয়াতে ঠাইখিনিৰ অসুবিধা মানে ইয়াতে ইহঁতে পেচাবখানা বনায়, পায়খানা বনায়, ভাতৰ এইবিলাক দুৰ্গন্ধবিলাক চব ইয়াত ওলায়। ওচৰৰ মানুহখিনিৰ বিৰাট দিগদাৰ হয়। ৰাতি 11টা-12টালৈকে জেনেৰেটৰ চলে, হুলস্থুল হৈ থাকে। গতিকে পৰিৱেশটো একেবাৰে নষ্ট হৈ যায়। ল'ৰা-ছোৱালীৰ ইফালে পৰিৱেশটো একেবাৰে নষ্ট হৈ যায়। ভৱিষ্যতে যাতে ইয়াত এইবিলাক নানে, এই মেলাখন নানে। আমি ইয়াতে প্ৰতি বছৰে আজি 4-5 বছৰ আগতে আমি ৰাৱণ বধ দেখিছিলোঁ। হাজাৰ মানুহ হয়, কিন্তু আজি আমি 4-5 বছৰৰ পৰা এই ৰাৱণ বধ মেলাখনৰ কাৰণে দেখা নাপাওঁ। দুৰ্গা পূজাৰ নামত मीना বজাৰখন আনে। मीना বজাৰখন আনাৰ কাৰণে ওচৰৰ মানুহখিনিৰ অসুবিধা হয়, বিৰাট অসুবিধা হয়। ওচৰতে পেচাবখানা বনায়, আমি ৰাস্তা দি যাব নোৱাৰোঁ, পেচাবৰ গন্ধ। ইফালে পায়খানা বনায়, পায়খানাৰ গন্ধ। তাৰপাছত ভাত বনায়, ভাতৰ মাৰবিলাক পেলাই, ওচৰৰ মানুহখিনি গন্ধ মানে সহ্য কৰিব নোৱাৰি। গতিকে ভৱিষ্যতে যাতে এই मीना বজাৰখন ইয়াত নাহে, অন্য জেগাত দিয়ে। অসুবিধা মানে কি, মোৰ এটাই অসুবিধা বেছি হৈছে, মোৰ ঘৰৰ সন্মুখত দিছে পায়খানা, পেচাব ৰুম, কল এতিয়া কিবা বহাইছে, সেইটাৰ কাৰণে মই দুৰ্গন্ধ থাকিব নোৱাৰা হৈছোঁ। সেইটো মানে মোক কি কৰি দিব লাগে, আঁতৰাই দিব লাগে। মোৰ এটাই অনুৰোধ, প্ৰত্যেক বছৰে মানে সেইটা বস্তু তাতে বহাই যায়, যোৱাৰ পিছত কিন্তু সেইটো চাফা কৰি নিদিয়ে। দাবী জনাম মানে আমাৰ অনুৰোধ মানে কি, প্ৰশাসনে যাতে এটা ভুল নেক্সট টাইম নকৰে আৰু সেইটা मीना বজাৰ যাতে আৰু এইখন ফিল্ডত নানে।